Welcome students. Class 8 or এই ভিডিওটোলৈকে মই তোমালোক সকলকে ওয়েলকাম জনাইছো। যদি ভিডিওজ বিলাক তোমালোকৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা। সো আমি স্টার্ট কৰো। আমি কোয়েশ্চন নম্বৰ 4 স্টার্ট কৰিম। তো কোয়েশ্চন নম্বৰ 4 ত কি দিয়া আছে? আমাৰ এটা অভেদ দিয়া আছে। অভেদটো কি? a plus b into a minus b equal to a square minus b square. ঠিক আছে? সো এই অভেদটো ব্যৱহাৰ কৰি কিছুমান ৰাশি দিয়া আছে। দ্বিপদ ৰাশি এটো। তো সেইবিলাকৰ কি কৰিব লাগে? পূৰণফল উলিয়াব লাগে। বা এই ৰাশিবিলাক আমি পূৰণ কৰিব লাগে। ঠিক আছে যদি মোৰ অভেদটোৰ বাওফালটোলৈকে চাও আমি কি দেখা পাও যে a plus b এটা দ্বিপদ ৰাশি আৰু a minus b এটা দ্বিপদ ৰাশি তাৰ মানে আমি কি কৰিম দুটা দ্বিপদ ৰাশিৰ মাজত পূৰণ কৰিম ঠিক আছে দ্বিপদ ৰাশি দুটা কেনেকুৱা ইয়াৰ প্ৰথম পদটো চোৱাচোন আমি যদি দুটা ৰাশিলৈ ভালদৰে লক্ষ্য কৰো তেতিয়া আমি দেখা পাও যে দুটা ৰাশিৰে প্ৰথম পদটো একে ঠিক তেনেকে দুটা ৰাশিৰে দ্বিতীয় পদটো একে গতিকে এই অভেদটোত দুটা একে পদযুক্ত দ্বিপদ ৰাশিৰ মাজত আমি পূৰণ কৰা হয় মাথো হিয়তৰ মাজৰ চিনটো বেলেগ হয় চোৱা ইহতৰ মাজৰ চিনটো প্লাস আছে ইহতৰ মাজৰ চিনটো মাইনাস আছে তাৰমানে আমি সিম্পলি কথাটো বুজি পালো যে যেতিয়া আমি এই অভেদটো লৈছো আমি কি দেখা পাও এই অভেদটো দুটা একে পদযুক্ত ৰাশিৰ মাজত পূৰণ কৰা হয় মাথো হিয়তৰ মাজৰ চিন কেইটা বেলেগ বেলেগ হয় ঠিক আছে যেতিয়া এই অভেদটো পূৰণ কৰো পূৰণ ফলটো কি হ'ব পূৰণ ফলটো হ'ব a square minus b square তার মানে প্রথম পদৰ বর্গ এটো কি দ্বিতীয় পদৰ বর্গ দেখা পালা তো ইয়াৰ পূৰণফলটো কি হ'ব বা অভেদটোৰ সোফালটো কি হ'ব অভেদটোৰ সোফালটো হ'ব তোমাৰ প্ৰথম পদৰ বর্গ প্ৰথম পদ a আছিল এর বর্গ মাজত বিয়োগ চিন তাৰ পিছত কি দ্বিতীয় পদৰ বর্গ ঠিক আছে তো এখিনিয়ে সিম্পলি অভেদটো গোটেই কোৱেশ্চন বিলাকত আমাৰ কি দিয়া আছে অভেদটোৰ বাওফালটো দিয়া আছে কাৰণ কিয় এই অভেদটো চালে আমি গম পাও যে আমাৰ বাওফালটোত কি হৈছে দুটা দ্বিপদ ৰাশি পূৰণ হৈছে আমাক কি দিয়া থাকিব বাওফালটো দিয়া থাকিব আৰু আমি কি কৰিম এই অভেদটো ব্যৱহাৰ কৰি সোফালটো লিখিম ঠিক আছে এতিয়া আগৰ কোৱেশ্চন বিলাকৰ দৰে আমাৰ ইয়াতো আমাৰ প্ৰথম কাম কি হ'ব প্ৰথম কামটো হ'ব a আৰু b বাছি উলা a আৰু b মানে প্ৰথম পদ আৰু দ্বিতীয় পদ তো মই ইয়াতে লিখিম ইয়াতে a কি হ'ব এই অভেদটোত আমাৰ কি হয় দুটা ৰাশিৰে যি দুটা ৰাশি আমি পূৰণ কৰিম তাৰ কি হয় প্ৰথম পদটো একে দ্বিতীয় পদটো একে গতিকে এইটোৰ প্ৰথম পদ আৰু এইটোৰ প্ৰথম পদ দুটা একে হ'ব চোৱা প্ৰথম পদ কি আছে y আছে দ্বিতীয় পদ চোৱা আছে নে 11 হল মাজত কি প্লাস মাইনাস মানে বেলেগ বেলেগ চিন আছে না দুটাৰে প্ৰথম পদ একে দ্বিতীয় পদ একে মাজৰ চিন বেলেগ বেলেগ এতিয়া মই লিখিম a স্কয়াৰ মানে প্ৰথম পদৰ বৰ্গ y আছে y স্কয়াৰ মাইনাস দ্বিতীয় পদৰ বৰ্গ হৈ গল y স্কয়াৰ মানে y স্কয়াৰে হ'ব 11 স্কয়াৰ মানে কিমান হ'ব মানে 11 * 11 121 ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 2 চোৱা প্ৰথম পদটো কি আছে আমি দুটাৰে চাও দুটা ৰাখিৰে প্ৰথম পদ 2x আছে নাই দ্বিতীয় পদ কি আছে 3 আছে গতিকে আমাৰ অভেদটো আছে a + b * a - b গতিকে সোফালটো হ'ব প্ৰথম পদৰ বৰ্গ হয় না তাৰ পিছত দ্বিতীয় পদৰ বৰ্গ x ৰ লগত 2 এটা আছে সহগ এটা আছে গতিকে ব্ৰেকেটৰ ভিতৰত ৰাখিছো হৈ গল 2x হোল স্কয়াৰ 2x হোল স্কয়াৰ মানে 2x * 2x 2 * 4 4x স্কয়াৰ 3 স্কয়াৰ মানে কি হ'ব 3 3 = 9 এটো आंसर এতিয়া এই অংকটোত চোৱা ইয়াত কি দিয়া আছে 6 + m স্কয়াৰ m স্কয়াৰ মানে আছে প্ৰথম পদটো চোৱাচোন ইয়াতে কি আছে প্ৰথম পদটো 6 আছে ইয়াত কি আছে m স্কয়াৰ আছে কিন্তু অভেদটো মতে কি হ'ল প্ৰথম পদটো একে হ'ব লাগিব না নাই বেলেগ বেলেগ হলে নহব গতিকে আমি কি কৰিব লাগিব ইহ দুটা ইফাল ইফাল কৰিব লাগিব কেনেকৈ কৰিবা ঠিক আছে তো 6 + m স্কয়াৰ + 6 কৰি দিব পাৰি কাৰণ ইয়াৰে দুটা যোগ আছে গতিকে ইফাল ইফাল কৰিলে কো চেঞ্জ নহয় কিন্তু গতিকে লিখিলো এনেকে ইয়াত চোৱা প্ৰথম পদ হ'ল m স্কয়াৰ আৰু দ্বিতীয় পদ হ'ল 6 গতিকে আমি a আৰু b ৰ মান পালো সোফালটো কি লিখিম এতিয়া a স্কয়াৰ - b স্কয়াৰ a টো আছে a স্কয়াৰ - b স্কয়াৰ এর মান কি m স্কয়াৰ গতিকে আকৌ এর ওপৰত স্কয়াৰ হৈ গল তো m স্কয়াৰ হোল স্কয়াৰ মানে কি হ'ব জানা তোমালোকে এইবিলাক হা ঘাটবিলাক যোগ কৰি দিব লাগে গতিকে এটো হ'ব m to the power 4 minus 6 স্কয়াৰ মানে 36 কোৱেশ্চন নম্বৰ 4 ত ইয়াতে কি দিয়া আছে ax স্কয়াৰ minus by x স্কয়াৰ plus by হা প্ৰথম পদটো কি হ'ব এই দুটাৰে সব প্ৰথম পদটো কি আছে ax স্কয়াৰ আছে আছে দ্বিতীয় পদটো কি আছে by আছে হা ইয়াত অকমান বেলেগকৈ আছে চোৱা হা প্ৰথম পদ দুটা একে দ্বিতীয় পদ দুটা একে তাৰ মানে a ৰ মান ax স্কয়াৰ b ৰ মান by কিন্তু অভেদ মতে প্ৰথম চিনটো প্লাস আছিল দ্বিতীয় চিনটো মাইনাস আছিল ইয়াত কি আছে প্ৰথম চিনটো মাইনাস আছে দ্বিতীয় চিনটো প্লাস আছে সো এইটোৰ ফেলে কোনো খেলিমেলি নহয় চোৱা a + b a - b ৰ ভিতৰত আমি a - b আগত লিখিব পাৰো a + b আগত লিখিব পাৰো হেতুলে কোনো কথা নাই ঠিক আছে সো আমি কি হ'ব লাগে প্ৰথম পদ দুটা একে হ'ব লাগে দ্বিতীয় পদ দুটা একে হ'ব লাগে আৰু মাজৰ চিন কেইটা বেলেগ বেলেগ হ'ব লাগে এটা প্লাস হলে এটা মাইনাস বা এটা মাইনাস হলে এটা প্লাস ঠিক আছে সো এতিয়া আমাৰ কি হ'ল
এইটো আমাৰ a প্লাছ b বা a মাইনাছ b ইনটু a প্লাছ b পৰি গল গতিকে a মাইনাছ b ইনটু a প্লাছ b হলে আমি কি লিখিম a স্কয়াৰ মাইনাছ b স্কয়াৰ তো ইয়াত a লিখা এইটো হৈছে a গতিকে x স্কয়াৰ কৰা বা বৰ্গ কৰা মাইনাছ b বৰ্গ কৰা ঠিক আছে ax স্কয়াৰ স্কয়াৰ করলে কি হ'ব a এটা আছিল a স্কয়াৰ হৈ যাব আৰু x স্কয়াৰৰ ওপৰত স্কয়াৰ কৰিলে কিমান হ'ব x টু দি পাৱাৰ 4 হ'ব হ'ব না নাই আকৌ ইয়াত সব b y স্কয়াৰ তাৰ মানে b ৰ ওপৰতো স্কয়াৰ y ৰ ওপৰতো স্কয়াৰ এটা আমাৰ আনসার এটা সব এটা আমাৰ a ৰ মান হয়নে নহয় a এটো b ৰ মান to a to b ৰ মান সো এতিয়া a minus b a plus b হৈ গল a minus b a plus b তো a minus b a plus b বা a plus b a minus b হলে কি হয় a স্কয়াৰ minus b স্কয়াৰ হয় গতিকে আমি কি লিখিব লাগে আমি লিখিব লাগে a স্কয়াৰ minus b স্কয়াৰ গতিকে a স্কয়াৰ minus b স্কয়াৰ তো মই নিলিখো এটো অভেদে তো স্কয়াৰৰ জায়গাত কি আছে আমাৰ a স্কয়াৰৰ জায়গাত আমাৰ আছে a মানে হৈছে 1 গতিকে 1 স্কয়াৰ b স্কয়াৰ মানে b জায়গাত কি আছে b ৰ জায়গাত আছে আমাৰ x টু দি পাৱাৰ m ইয়াক আমি স্কয়াৰ কৰিম 1 স্কয়াৰ মানে 1 ৰ বৰ্গ 1 1 গুণ 1 তো x টু দি পাৱাৰ m স্কয়াৰ কৰিলে কিমান হ'ব তো x টু দি পাৱাৰ m ইনটু x টু দি পাৱাৰ m গতিকে m প্লাস m কৰি দিয়া 2m হ'ব তো x টু দি পাৱাৰ 2m হৈ গল তো এটা আনসার কোশ্চেন নম্বৰ 6 লৈকে আহা এবাৰ ৰাখি দিয়া নাই দুটা সংখ্যা দিয়া আছে গতিকে দুটা সংখ্যাক পূৰণ কৰিব দিছে কিন্তু আমি যেটো অভেদটো ব্যৱহাৰ কৰিম গতিকে দুটা সংখ্যাক আমি কি কৰিব লাগিব দুটা ৰাখিলৈকে নিব লাগিব মানে 61 ক আমি কি কৰিব দুটা পদত নিব লাগিব 59 ক আমি দুটা পদত নিব লাগিব কিন্তু সবা মনত ৰাখিবা দুটা পদৰে a আৰু b একে হ'ব লাগিব এইটো ডাঙৰ সংখ্যা এইটো সৰু সংখ্যা গতিকে এইটো যোগ হ'ব এইটো বিয়োগ হ'ব হ'ব নে নাই কেনেকৈ নিম সবা এতিয়া 61 গতিকে মই 60 প্লাস 1 কৰি দিলো এফালে কি কৰি দিলো 60 minus 1 কৰি দিলো পূৰণ চিন দিব পাৰি নিদিব পাৰি এনেকুৱা কৰিলে কি হল দুটাৰে প্ৰথম পদ একে হ'ব 60 আৰু দ্বিতীয় পদও একে হৈ গল সেইটো হৈছে 1 হৈ গল a plus b আৰু a minus b পৰি গল যেটো a plus b into a minus b আমি কি লিখিম a square minus b square তো এটা a কি আছে 60 আছে 60 square minus b কি আছে 1 a plus b a minus b হৈছে 60 into 60 কিমান হ'ব এটা হ'ব না নাই 6 6 36 00 minus 1 হল ইয়াৰ পৰা 1 বিয়োগ কৰা কিমান হ'ব 3599 গতিকে আনসাৰটো হ'ব 3598 সিম্পল কোৱেশ্চন হ'ব না 60 নক 60 প্লাস কৰিছো ইয়াক 60 প্লাস 1 কৰিছো ইয়াক 60 মাইনাস তো ইয়াতে a2 কি হৈ গল 60 হৈ গল b2 1 হৈ গল গটো দৰে একে অংক এটা ডাঙৰ আছে এটা সৰু আছে দুটা কি দি আছে আমাৰ দুটা সংখ্যা আছে কিন্তু দুটা সংখ্যা ৰাখিলে নহব আমি কি কৰিব লাগিব প্ৰতিটো সংখ্যাকে একোটা দ্বিপদ ৰাখিলৈকে লৈ যাব লাগিব মানে এটা যোগ কৰিম এটা বিয়োগ কৰিম তো আমি যদি চাও 106 কি হ'ব 1 ৰ লগত 6 যোগ কৰি দিয়া এফালে 94 আছে 1 ৰ লগত 6 বিয়োগ কৰি দিয়া ঠিক আছে অভেদ ব্যৱহাৰ কৰিব দিছে তো আমি এটা কথা গম পাও যে আমি যেটো যোগ বিয়োগ কৰিম যাৰ লগত যোগ বিয়োগ কৰিম বা যেটো সংখ্যাৰ লগত যোগ বিয়োগ কৰা হ'ব হেতু সংখ্যা কি হ'ব একে হ'ব দুটাতে কিয় কাৰণ প্ৰথম পদটো a হয় ইয়াতে প্ৰথম পদৰ লগত যোগ প্ৰথম পদৰ পৰা বিয়োগ গতিকে হেতু আমাৰ সুবিধা আছে হল এটা a plus b a minus b ইন যদি পূৰণ কৰা যায় কি হ'ব a স্কয়াৰ 100 স্কয়াৰ minus b স্কয়াৰ 6 স্কয়াৰ 100 স্কয়াৰ কৰিলে কিমান হ'ব 100 into 100 এক এক গুণে দুটা দুটা চাৰিটা শূন্য আৰু 6 6 গুণ 37 বিয়োগ কৰি দিয়া এতিয়া বিয়োগ কৰিব পাৰি মানে প্ৰথমটো 10 হ'ব 10 6 গলে 4 বাকি বিলাক 9 হ'ব 9 3 গলে 6 9 9 একটো না থাকে আনসার হ'ব 9964 ইয়াতো চোৱা ইয়াক দুটা সংখ্যাৰ মাজত পূৰণ চিন দিয়া আছে গতিকে দুটা সংখ্যাকে কি কৰিব লাগিব দুটা ৰাখিলৈকে নিব লাগিব হ'ব তো ইয়াত আগৰটো লগত পাৰ্থক্যটো কি ইয়াত আমাৰ দশমিক দিয়া আছে ঠিক আছে প্ৰথমটো আমি লৈ লোৱা 9.5 আছে আছে না নাই দশমিক নথকা এটা দশমিক গতিকে 9.5 ক যদি ভাঙি দিও এনেকুৱা হ'ব হ'ব না নাই 9 ৰ লগত 0.5 প্লাস কৰি দিলে কি হ'ব 9.5 হ'ব এতিয়া দ্বিতীয় সংখ্যাটোৰ কাৰণে আমি চিন্তা কৰিব নালাগে কাৰণ কিয় প্ৰথমত যে দুটা পদ পাও পিছৰ ৰাখিটোৰো সেই একে পদে হয় না নহয় a9 b0.5 তাতো a আৰু b টো একে হ'ব খালি চিনটো বিয়োগ হ'ব ঠিক আছে গতিকে ইয়াত যদি 9 plus 0.5 হয় তাতে কি হ'ব 9 minus 0.5 ঠিক আছে গতিকে 9 minus 0.5 মানে কি হ'ব 8.5 এতিয়া আমি পালো
এইটো আমাৰ কি হ'ল a হৈ গ'ল এইটো b হৈ গ'ল a b কি a plus b a minus b a square minus b square a square b জায়গাৰ আছে এইটো b square 9 square মানে 9 9 81 এক যদি বৰ্গ কৰা যায় প্ৰথমতে 5 5 গুণ 25 কেইটাৰ আগত দশমিক আছে ইয়াতে এটাৰ আগত আছে ইয়াতে এটাৰ আগত তাৰ মানে দুটাৰ আগত দশমিক হ'ল এটা বিয়োগ কৰা সো 81ত কিনে দশমিক নাই কিন্তু এটা দশমিক সংখ্যা গতিকে এক দশমিক লগাব লাগিব 10 5 গলে 5 9 2 গলে 7 তো ইয়াতে কি আছিল 0 0 0 0 80.75 তো এইটো আমাৰ आंसर নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা ভালদৰে প্ৰেক্টিছ কৰিবা তেতিয়া এক্সামত তোমালোকে ভাল মাৰ্কছ স্কোৰ কৰিব পাৰিবা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং